Hello everyone, welcome to Aspirants Aid Assam. আজি আমি ডিসকাস কৰিম লাষ্ট ক্লাছৰ বাকি ৰৈ যোৱা অংশখিনি সেয়া হৈছে পোষ্ট বৈষ্ণৱাইট লিটাৰেচাৰ। ঠিক আছে, এইখিনিতে এটা কথা জনাই থওঁ, বহুতে আমাক সুধিছে যে আমি MCQ কেতিয়া প্ৰভাইড কৰিম। ঠিক আছে, MCQ কেতিয়া প্ৰভাইড কৰিম। এতিয়া চাওক, আপোনালোকৰ এডিআৰ কাৰণে টোটেল নাই বুলিলেও 30টাৰ পৰা 40টা টপিক লাগিব। ঠিক আছে, এটা টপিকৰ পৰা যদি আমি 500টাও কুৱেশ্যন চাওঁ তেতিয়াহ'লে আপোনালোকৰ কিমান টপিক হৈ যাব চাব। গতিকে MCQ আপোনালোকে প্ৰেক্টিছ কৰক। ঠিকে আছে, গুগলত চাৰ্চ কৰিলে MCQ 10,000 20,000 যিমান লাগে সিমান ওলাব। ঠিক আছে, কিন্তু MCQ শিকোৱাৰ কোনো ধৰণৰ মতলব নাথাকে। ঠিক আছে, আপোনালোকে MCQ কিমান পঢ়িছে সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা এইটো যে MCQ কিমান মুখস্থ ৰাখিব পাৰিছে। আৰু ইমানখিনি ডাটা, ইমানখিনি ফেক্ট MCQ হিচাপত মুখস্থ ৰখাটো ধেমালি নহয়। আৰু যদি কোনোবাই ক'ব পাৰে যে তেওঁ 20,000 MCQ মুখস্থ ৰাখিব পাৰিব, তেতিয়াহ'লে তেওঁলোকে গুগলত চাৰ্চ কৰিলে MCQ পাই যাব। কিন্তু মই ৰেকমেণ্ড কৰিম যে MCQ বিলাক মুখস্থ কৰাৰ কাৰণে নহয়, MCQ বিলাক চাওক। আমি নিজেই MCQ চিৰিজ আনিছোঁ। ঠিক আছে, MCQ চিৰিজখিনি আমি মুখস্থ কৰিব কোৱা নাই, MCQ চিৰিজখিনি আমি প্ৰেক্টিছ কৰিবৰ কাৰণে কৈছোঁ। ঠিক আছে, গতিকে আপোনালোকে টপিকবিলাক পঢ়ক। টপিকবিলাক আমি ইয়াতে ডিটেইলছ ডিছকাশ্যন কৰিছোঁ, এইবিলাক ক'তো নিদিয়ে বুলি ক'ব পাৰি, বহুত কম জেগাত পোৱা যায় এনেকুৱা ডিটেইলছ এনালাইচিছ। কিন্তু MCQ আপোনালোকে যদি পঢ়ে, আজি পঢ়িব কাইলৈ আকৌ পাহৰি যাব, আল্টিমেটলি কি হ'ব, একো লাভ নহ'ব। ঠিক আছে, শেষত এতিয়া আপুনি এই টপিকবিলাক এটা কাহিনী আগত আমি ইয়াত বুজাই আছোঁ। গতিকে এইখিনি যদি আপোনালোকে এবাৰ পঢ়ে আপোনালোকে নাপাহৰে, আৰু যদি বাই চান্স পাহৰিও যায় তেতিয়াও আপোনালোকৰ নেক্সট টাইম এবাৰ ৰিভিজন কৰিলে মুখস্থ ৰৈ যাব। ঠিক আছে, গতিকে MCQ কৰিব। MCQ এইবিলাক টপিক হৈ যোৱাৰ পিছত আপোনালোকৰ কাৰণে আমি স্পেচিয়েল MCQ লৈ আহিম, তেতিয়া আপোনালোকে MCQ কৰিব। মোটামুটি আমি 2,000-3,000 MCQ আপোনালোকক প্ৰভাইড কৰিম। ঠিক আছে, আৰু সময়ে সময়ে কৰিও আছোঁ আমি। ঠিক আছে, বিভিন্ন ভিডিঅ'ত আমি কৰি আছোঁ MCQ প্ৰভাইড। আৰু এইটো ভিডিঅ'টো আমি দুটামান MCQ ডিছকাছ কৰিম যে কেনেকৈ MCQ আহিব পাৰে বা কেনেকৈ কুৱেশ্যন এক্সামত আহিব পাৰে, তেনেকৈ MCQ আমি ডিছকাছ কৰিম। কিন্তু বৰ্তমান আপোনালোকে গুৰুত্ব দিয়ক টপিকবিলাকত। ঠিক আছে, কাৰণ এই টপিকটো যদি আপোনালোকে পঢ়ি যায় ভালকৈ, তেতিয়াহ'লে এইটো টপিকৰ পৰা যিকোনো MCQ দিয়ক আপোনালোকৰ মিছ নহয়। গতিকে সময় নলৈ আৰম্ভ কৰিছোঁ আজিৰ টপিক পোষ্ট বৈষ্ণৱাইট লিটাৰেচাৰ, বা অসমীয়াত আমি ইয়াক ক'ব পাৰোঁ উত্তৰ শংকৰী যুগ। ঠিক আছে, উত্তৰ শংকৰী যুগ, উত্তৰ শংকৰী যুগ অসমীয়াত লিখি ল'ব আপোনালোকে, উত্তৰ শংকৰী যুগ। এতিয়া ইয়াত লিখা আছে, দ্য মষ্ট ভেলুৱেবল লিটাৰেৰী এচিভমেণ্ট অফ দিছ এৰা ৱাজ ৰাইটিং বুৰঞ্জী এণ্ড চৰিত পুথি। এতিয়া বুৰঞ্জী কোনে, কাৰ সময়ৰ পৰা লিখা হৈছিল, আহোম সময়ৰ পৰা লিখা হৈছিল। চৰিত পুথি কোনে ৰচনা কৰিছিল বা চৰিত পুথিসমূহ কোন সময়ত লিখা হৈছিল, এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, কমেণ্ট ছেকশ্যনত জনাব। নেক্সট আহিলে, ওৱান অফ দ্য গ্ৰেটেষ্ট এক্সাম্পল অফ আহোম লিটাৰেচাৰ ইজ হস্তি বিদ্যাৰ্ণৱা ৱাজ ৰিটেন বাই সুকুমাৰ বৰকাইট। সুকুমাৰ বৰকাইটে হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰিছিল, আৰু কাৰ সময়ত ৰচনা কৰিছিল, শিৱসিংহৰ দিনত। শিৱসিংহৰ দিনত। ঠিক আছে, শিৱসিংহৰ ৰাজত্বকালত সুকুমাৰ বৰকাইটে হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰিছিল, য'ত হাতীবিলাকৰ পৰিচৰ্যাৰ বিভিন্ন উপায় বা হাতীবিলাকক কেনেকৈ পালন কৰিব পাৰি সেইবিলাকৰ বিষয়ে লিখা আছিল। নাম আছিল হস্তি বিদ্যাৰ্ণৱ, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ আপকামিং ADRE এণ্ড অলছ' SI। অ'কে, নেক্সট আহিলে দা হ'ব লাগে, দ্য আহোম ব্ৰট উইথ দেম দ্য হেবিট অফ ৰেকৰ্ডিং ইম্পৰ্টেণ্ট ইভেণ্টছ এণ্ড দে কণ্টিনিউ ইন দিয়াৰ টাই লেংগুৱেজ। ঠিক আছে, তেওঁলোকে পোনপ্ৰথমতে এই ডাটাবিলাক ৰেকৰ্ডিং কৰা এটা হেবিট আনিছিল। ঠিক আছে, আৰু সেইবিলাক সিহঁতে ডাটাবিলাক ৰেকৰ্ডিং কৰিছিল নিজৰ টাই ভাষাত। ঠিক আছে, আহোমৰ যিটো টাই ভাষা আছে সেই ভাষাত তেওঁলোকে ডাটাবিলাক ৰেকৰ্ড কৰি ৰাখিছিল। ঠিক আছে, প্ৰথমতে এই ডাটাবিলাকৰ কাৰণে ৰেকৰ্ড কৰিছিল আতন বুঢ়াগোহাঁইয়ে। ঠিক আছে, আতন বুঢ়াগোহাঁই। দ্য কোচ কিং অলছ' এডপ্ট দ্য ৰাইটিং অফ ক্ৰনিকেলছ হুইচ দে নেমড এজ ৰাজভস্মাৱলী। ঠিক আছে, ৰাজভাষাৱলী। অ'কে, ৰাজভংসাৱলী। মনত ৰাখিব, কোচ কিং আহোমসকলে কি লিখিছিল, বুৰঞ্জী, আৰু কোচবিলাকে কি লিখিছিল, ৰাজভংসাৱলী। ঠিক আছে, বা ভাষাৱলী বুলি আমি ক'ব পাৰোঁ, বেলেগ বেলেগ শব্দত অসমীয়াত ইউজ কৰা হয়। নেক্সট আহিলে চৰিত পুথি, যিটো আমি অলপ আগতে ক'লোঁ। চৰিত পুথিবিলাকত লিখা থাকে আমাৰ বৈষ্ণৱ চেকবিলাকৰ জীৱন আৰু তেওঁলোকৰ এক্টিভিটিজবিলাকৰ বিষয়ে। ঠিক আছে, চৰিত পুথিবিলাক লিখা হৈছিল 1700 চেঞ্চুৰীৰ প্ৰথম কোৱাৰ্টাৰত লিখা হৈছিল। ঠিক আছে,
এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট ফেক্ট হয় গোটেইকেইটা লাইনে এটা এটা কুৱেশ্যন হ'ব পাৰে এটা নহয় বেলেগ বেলেগ ষ্টাইলত 2-3বাৰকৈ সুধিব পাৰে একেটা লাইন গতিকে মনত ৰাখিব এইখিনি যদি আপোনালোকে পঢ়ি যায় আপোনালোকৰ আৰু MCQ মিছ নহয় বেলেগকৈ MCQ কৰিব নালাগে আৰু সেইটো গেৰাণ্টি দিছোঁ অ'কে এইটো এতিয়া ইয়াতে আকৌ অসমীয়াত এবাৰ লিখা আছে যিয়ে যিয়ে ইংলিছটো অকণমান টান পায় অসমীয়াত বুজি ল'ব আৰু দুটা এটা শব্দ অসমীয়াত অলপ দিগদাৰ হয় ঠিক আছে দুটা এটা শব্দ অসমীয়াত অলপ দিগদাৰ হয় সেইকাৰণে এইটো ইংলিছতে পঢ়ি ল'ব এইটো ৰাজবংশাৱলী বুলি কোৱা হয় ঠিক আছে ৰাজবংশাৱলী ৰাজভাষাৱলী নহয় ৰাজবংশাৱলী বুলি কোৱা হয় ঠিক আছে এইটো এইবিলাক শব্দ আপোনালোকে ঠিক কৰি ল'ব এইটো আতন বুঢ়াগোহাঁই হ'ব ঠিক আছে মনত ৰাখিব নেক্সট কেইটামান প্ৰেক্টিছ কুৱেশ্যন আমি লৈ আহিছোঁ হুইচ অফ দ্য ফলোইং পাৰ্চনেলিটি ৰোড শ্ৰীকৃষ্ণ কীৰ্তন ইয়াৰ ভিতৰত কোনে লিখিছিল উত্তৰ হ'ব শংকৰদেৱে লিখিছিল শ্ৰীকৃষ্ণ কীৰ্তন লিখিছিল শংকৰদেৱে নেক্সট আহিলে হুইচ অফ দ্য ফলোইং পাৰ্চনেলিটি ৱাজ ন'ন এজ ব্যাস অফ আছামিজ লেংগুৱেজ অসমীয়া ভাষাৰ ব্যাস বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱ অ'কে নেক্সট কুৱেশ্যন আমি আহিছোঁ অংকীয়া নাট ৱাজ ৰিটেন ইন হুইচ অফ দ্য ফলোইং লেংগুৱেজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ব্ৰজাৱলী ভাষাত অংকীয়া নাটবিলাক লিখা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন আহিছে শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথম ক'ত আশ্ৰয় লৈছিল শুদ্ধ উত্তৰটো হ'ব গাংমৌত আশ্ৰয় লৈছিল নেক্সট আহিলে ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি এয়া হৈছে ভাগৱত গ্ৰন্থখন লিখিছিল এখন অনুবাদমূলক গ্ৰন্থ আছিল মনত ৰাখিব নেক্সট আহিলে শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই লাষ্ট ক্লাছত এইটো ডিছকাছ কৰিছোঁ গতিকে তেনেকৈ আপোনালোকে কমেণ্ট ছেকশ্যনত চাই জনাব ঠিক আছে নেক্সট আহিলে শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভক্তি প্ৰদীপ আচলতে এই MCQ বিলাক যে আমি দিছোঁ এই MCQ বিলাক আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ'টো চাইছে লিটাৰেচাৰৰ সেইটো ভিডিঅ'ত গোটেইখিনি ডিছকাছ কৰা হৈছে এইবিলাক কুৱেশ্যনে ডিছকাছ কৰা হৈছে গতিকে সেইটো ভিডিঅ' চাই ল'ব বাৰু তেতিয়া এইবিলাক এতিয়া প্ৰথমতে সুধিছে যে ভক্তি প্ৰদীপখনৰ কথা সুধিছে নেক্সট বেলেগ কিবা এখনৰ কথা সুধিব গতিকে কিন্তু MCQ যদি পঢ়িব লাগে আপোনালোকৰ এই টপিকটোৰ পৰাই মিনিমাম 40টা MCQ হ'ব গতিকে 40টা MCQ যদি সৰু অকল শংকৰদেৱৰ গ্ৰন্থসমূহৰ পৰাই যদি 40টা MCQ আহে গতিকে ভাবক লিটাৰেচাৰৰ পৰা কিমান MCQ চাব লাগিব গতিকে MCQত গুৰুত্ব নিদিব MCQ প্ৰেক্টিছ কৰক কিন্তু পঢ়ক টপিকবিলাক ঠিক আছে নেক্সট আমি আহিছোঁ গুণমালা কি চন্দত ৰচা গুণমালা ৰচা হৈছিলে কুসুমমালা চন্দত অ'কে নেক্সট আহিলে শংকৰদেৱৰ নাটকবোৰক কি বোলে অপশ্যন নম্বৰ খ ঝুমুৰা এতিয়া আহিলে মডাৰ্ণ আছামিজ লিটাৰেচাৰ আজিৰ এটা অতিকৈ ইম্পৰ্টেণ্ট টপিক ঠিক আছে অসমীয়া আধুনিক অসম সাহিত্য অসম নহয় এইটো অসমীয়া হ'ব আধুনিক অসমীয়া সাহিত্য লিখা আছে আফটাৰ দ্য এৰাইভেল অফ আমেৰিকান বেপ্টিষ্ট মিছনাৰীজ ইন 1836 এইটো চন ইম্পৰ্টেণ্ট হয় দে ষ্টাৰ্টেড লাৰ্ণিং আছামিজ লিটাৰেচাৰ টু স্প্ৰেড দিয়াৰ ৰিলিজন ইন ভাৰ্নাকুলাৰ লেংগুৱেজ আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে যেতিয়া 1836ত আহিছিল অসমলৈ তেওঁলোকে কি ধৰ্মৰ প্ৰচাৰ কৰিছিল খ্ৰীষ্টান ধৰ্ম কিন্তু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে তেওঁলোকে অসমীয়া মানুহৰ লগত ইংলিছ ভাষাটো ইণ্টাৰেক্ট কৰিব নোৱাৰে কিয় নোৱাৰে কাৰণ তেওঁলোকে আমাৰ অসমৰ মানুহে তেতিয়া ইংলিছ ভাষাটোৰ লগত ইমান বেছি ইউজ টু বা কমফৰ্টেবল নহয় গতিকে তেওঁলোকে ভাবিছিল যে প্ৰথমতে আমি অসমীয়া ভাষাটো শিকিব লাগিব তাৰপিছতে আমি খ্ৰীষ্টান ধৰ্ম ইয়াত স্প্ৰেড কৰিব পাৰিম অ'কে সেইকাৰণে তেওঁলোকে পোনপ্ৰথমে অসমীয়া ভাষাৰ ওপৰত গুৰুত্ব দিয়া আৰম্ভ কৰিছিল মনত ৰাখিব আমেৰিকান বেপ্টিষ্ট মিছনাৰী ইন 1836 অ'কে নেক্সট আহিলে আমি আছামিজ লিটাৰেচাৰ মডাৰ্ণ লিটাৰেচাৰক আমি চাৰিটাকৈ পিৰিয়ডত ভগাইছোঁ ঠিক আছে চাৰিটা পিৰিয়ডৰ প্ৰথমটো হৈছে দ্য পিৰিয়ড অফ মিছনাৰী লিটাৰেচাৰ য'ৰ পৰা আমাৰ অসমীয়া ভাষাৰ সাহিত্যৰ বিষয়ে মানে ডেভেলপ হ'ব ষ্টাৰ্ট কৰিছিল 1836ৰ পৰা 1870লৈকে নেক্সট আহিলে হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ সময়খিনি যাক আমি 1870 পৰা 1890 ভিতৰত ধৰিব পাৰোঁ নেক্সট আহিলে জোনাকী যুগ যেতিয়া জোনাকী মেগাজিনখন প্ৰকাশ পাইছিল 1890ৰ পৰা 1940লৈকে নেক্সট আহিলে দ্য প্ৰেজেণ্ট ডে পিৰিয়ড সিন্স 1940 সময়ৰ পৰা বৰ্তমানলৈকে ঠিক আছে সেইখিনি আমি এটা এৰাত ধৰিব পাৰোঁ অসমীয়াত দিয়া আছে যিয়ে যিয়ে অসমীয়াত ভাল পায় অসমীয়াত পঢ়ি ল'ব পাৰে আৰু গোটেইখিনি বস্তু নোট বনাই যাব নহ'লে কিন্তু একো লাভ নহ'ব ভিডিঅ' কিমানবাৰ চাব ঠিক আছে গোটেইখিনি বস্তু নোট বনাই যাব কিবা যদি বুজি নাপায় আকৌ ভিডিঅ'টো দেখক প্ৰব্লেম একো নাই কিন্তু নোটটো বনাব ঠিক আছে এক্সামৰ সময়ত ৰিভিজনত সুবিধা হ'ব নেক্সট আমি চাম দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক বিং
in New Testament ধৰ্ম পুস্তকৰ অন্তভাগ one of the most important question of ADRE এইবিলাক question ADRE সুধি খুব ভাল পায় ঠিক আছে ধৰ্ম পুস্তকৰ অন্তভাগ printed by William Carey print কৰিছিল in 1813 with the help of Atmaram Sharma and in 1833 ঠিক আছে 1833 ফাইনেলি পাব্লিছ হৈছিল কিন্তু লিখিছিল 1813ত ওকে আৰম্ভ হৈছিল কাম উইলিয়াম কেৰে আছিল ইয়াৰ প্ৰিন্ট কৰিছিল আৰু সহায় লৈছিল আত্মাৰাম শৰ্মা গতিকে আপোনালোকক সুধিব পাৰে ধৰ্ম পুস্তক কোনে ৰচনা কৰিছিল উত্তৰ হ'ব আত্মাৰাম শৰ্মা কিমান চনত 1813 চনত ঠিক আছে নেক্সট পইণ্ট আহিছে দ্য ফাৰ্ষ্ট প্ৰিণ্টিং মেচিন ৱাজ এষ্টাব্লিছ ইন আছাম ইন 23rd March of 1836 ওকে 23rd March to ইমান বেছি ইম্পৰ্টেণ্ট নহয় কোনোবাই যদি মনত ৰাখিব খোজে মনত ৰাখিব পাৰে মনত নাৰাখিলেও কথা নাই কিন্তু এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট অ'কে নাও কামিং টু দ্য নেক্সট পইণ্ট দ্য ফাৰ্ষ্ট আছামিজ গ্ৰামাৰ ৱাজ ৰিটেন বাই নেথান ব্ৰাউন ঠিক আছে নেথান ব্ৰাউন বহুত ইম্পৰ্টেণ্ট ব্যক্তি হয় আমাৰ আছামিজ লিটাৰেচাৰৰ ঠিক আছে মডাৰ্ণ আছামিজ লিটাৰেচাৰৰ প্ৰথম কালচত তেওঁৰ অসমীয়া সাহিত্যৰ প্ৰতি অৱদান বহুত আছে ঠিক আছে তেওঁ প্ৰথম আছামিজ গ্ৰামাৰখন লিখিছিল নাথান ব্ৰাউন ইট ৱাজ পাব্লিছড ইন 1848 দিছ ইয়াৰ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ আপকামিং এক্সাম অ'কে আৰু গোটেই গ্ৰামাৰখনৰ নাম আছিল গ্ৰামাটিকেল নোটছ অন অফ আছামিজ লেংগুৱেজ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া ইমান ইজি কুৱেশ্যনৰ নিদিয়ে যে কোনে লিখিছিল হয়তো এইটো কুৱেশ্যন দিব পাৰে গ্ৰামাৰখনৰ নাম কি আছিল এইটো এতিয়ালৈকে বহুত কম সুধিছে হয়তো এইবাৰ সুধি দিব পাৰে গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব নেক্সট পইণ্টত আছে The first Assamese magazine Arunodai was published in 1846 at Baptist Missionary Press, Sibsagar. ইয়াৰে ইম্পৰ্টেণ্ট হ'ল অৰুণোদয় নামটো খুবেই ইম্পৰ্টেণ্ট বহুতবাৰ আহিছে আপোনালোকে যদি PYQ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাইছে তেতিয়াহ'লে এইটোৰ কুৱেশ্যন নিশ্চয় পাব নেক্সট ইম্পৰ্টেণ্ট 1846 নেক্সট ইম্পৰ্টেণ্ট বেপ্টিষ্ট মিছনাৰী প্ৰেছ শিৱসাগৰ অ'কে নেক্সট আছিলে দ্য এডিটৰ অফ মেগাজিন ইনক্লুড নেথান ব্ৰাউন A.H. Danforth and William Ward এই গোটেইকেইটা মনত নাৰাখিলেও কথা নাই কিন্তু এইটো বিশেষকৈ মনত ৰাখিব ইয়াৰ ফাৰ্ষ্ট এডিটৰ আছিলে ডক্টৰ নেথান ব্ৰাউন অ'কে নেক্সট এইখিনি কথা অসমীয়াত আকৌ এবাৰ লিখা আছে আপোনালোকে যদি অসমীয়াত ভাল পায় পঢ়ি ল'ব পাৰে কামিং টু দ্য নেক্সট শ্লাইড অ'কে নেক্সট শ্লাইডত আছে নেথান ব্ৰাউন হেল্প ভেৰিয়াছ আছামিজ স্কলাৰ ইন পাব্লিছিং দিয়াৰ লিটাৰেৰী ৱৰ্ক নেথান ব্ৰাউনে নিজেতো অসমীয়াৰ লিটাৰেচাৰৰ কাৰণে কাম কৰিছিলে কিন্তু তাৰ লগতে তেওঁ বহুকেইটা অসমীয়া লিটাৰেচাৰৰ স্কলাৰক তেওঁলোকৰ বুক হওক তেওঁলোকৰ এক্টিভিটিজবিলাক পাব্লিছ কৰিবৰ কাৰণে তেওঁ ট্ৰাই কৰিছিল ঠিক আছে বা সহায় কৰিছিল তাৰে ভিতৰত আছে কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী মই MCQটো এটি প্ৰভাৱ কৰিছোঁ MCQটো অসম বুৰঞ্জী কোনে লিখিছিলে কাশীনাথ তামুলী ফুকন কিমান চনত লিখিছিলে 1842ত লিখিছিলে এণ্ড আনন্দৰাম ঢেকিয়াল ফুকনছ অসমীয়া ল'ৰাৰ মিত্ৰ 1849ত লিখিছিলে আৰু সহায় কৰিছিলে নেথান ব্ৰাউনে পাব্লিছিঙত এওঁ সহায় কৰিছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক কুৱেশ্যন ADREত অলৰেডি আহি গৈছে ঠিক আছে নেক্সট আহিলে several newspaper and magazine are published in Assam in the second half of 19th century okay এইখিনি সময়ত 19th century second halfত কিছুমান নিউজপেপাৰ অসমৰ পৰা পাব্লিছ হৈছিলে তাৰ ভিতৰত আছিল অসম বিলাসিনী 1871 ঠিক আছে এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব ধৰ্ম প্ৰকাশ প্ৰেছৰ পৰা এইটো পাব্লিছ হৈছিল য'ত আউনীআটী সত্ৰৰ ওচৰত আছে নেক্সট আছে অসম দৰ্পণ 1874 মনত নাৰাখিলেও বৰ বিশেষ এটা কথা নাই কিন্তু ৰাখিব পাৰিলে ভাল সুধি দিব পাৰে নেক্সট আহিলে অসম মিহিৰ 1872 গুৱাহাটীৰ পৰা পাব্লিছ হৈছিলে জোনাকী ওৱান অফ দ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ ADRE জোনাকীৰ বিষয়ে আমি ভালকৈ পঢ়িম 1889ত কলকাতাৰ পৰা জোনাকী কিন্তু অসমৰ পৰা প্ৰথম পাব্লিছ হোৱা নাছিলে জোনাকী পাব্লিছ হৈছিলে কলকাতাৰ পৰা 1889ত আৰু আছাম বন্ধু ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1885ত নগাঁৱৰ পৰা পাব্লিছ হৈছিলে অ'কে কামিং টু দ্য নেক্সট শ্লাইড অসমীয়াত এইখিনি বস্তু লিখা আছে আপোনালোকক আকৌ কৈছোঁ যে অসমীয়াত যদি কোনোবা বেছি কমফৰ্টেবল হ'লে অসমীয়াত পঢ়ি চাব পাৰে নাও নেক্সট শ্লাইডত আছে আনন্দৰাম ঢেকিয়াল ফুকনে কি লিখিছিলে অসমীয়াৰ লিটাৰেচাৰৰ কাৰণে তেওঁজন প্ৰমিনেণ্ট ৰাইটাৰ আছিলে অৰুণোদয় পিৰিয়ডৰ ঠিক আছে এতিয়া সুধিব পাৰে কুৱেশ্যন যে আনন্দৰাম ঢেকিয়াল ফুকন তলৰ কোনটো পিৰিয়ডৰ ভিতৰত বিলং কৰে তাৰ শুদ্ধ উত্তৰটো হ'ব অৰুণোদয় পিৰিয়ড ইয়াৰে তেওঁৰ লিটাৰেৰী কামবিলাক হৈছে ইংলেণ্ডৰ বিৱৰণ
1847 মনত ৰাখিব ইংলেণ্ডৰ বিৱৰণ আমি কেনেকৈ মনত ৰাখিম ইংলেণ্ডে কি শাসন কৰিছিল ভাৰত ঠিক আছে আৰু ভাৰতখন স্বাধীন কেতিয়া হৈছিল 1947ত আৰু ইংলেণ্ডৰ বিৱৰণ লিখিছিল 1847ত ওকে নেক্সট আহিলে অসমীয়া ল'ৰাৰ মিত্ৰ অলৰেডি মই ক'লো নেক্সট আহিলে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ অন ভাৰ্নাকুলাৰ এডুকেশ্যন ইন আছাম এইটো আপোনালোকে ইংলিছতে মনত ৰাখিব লাগিব ইয়াৰ আছামিজ টাৰ্ম নাই কাৰণ এইখন এখন বুকৰ নাম ঠিক আছে এইখন এখন বুকৰ নাম বা তেওঁৰ এটা লিটাৰেৰী এচিভমেণ্ট গতিকে এইটো বস্তু দিলে ইংলিছতে দিব মনত ৰাখিব এইকেইটা আপোনালোকে অসমীয়াত লিখি ল'ব পাৰে নামকেইটা যিহেতু অসমীয়া এক্সেণ্টতে লিখা আছে সেইকাৰণে মই ইয়াকে অসমীয়াত লিখি দিয়া নাই ঠিক আছে নেক্সট আহিলে দ্য আনাডাৰ ইম্পৰ্টেণ্ট লিটাৰেৰী ৱৰ্ক অফ দিছ পিৰিয়ড আৰ কিছুমান আৰু ইম্পৰ্টেণ্ট লিটাৰেৰী ৱৰ্ক আছে দ্য গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ 1813ত লিখিছিলে কোনে লিখিছিলে উইলিয়াম ৰবিনছন এইটো মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ প্ৰত্যেকটা পইণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু কিবা সৰু সৰু পইণ্ট যদি মই এক্সট্ৰা উঠাইছোঁ যিখিনি বহুত বেছি ইম্পৰ্টেণ্ট নহয় মই অলৰেডি কৈ দিছোঁ অ'কে আছাম বুৰঞ্জী মই ক'লোঁ অলৰেডি 1844ত কাশীনাথ তামুলী ফুকনে লিখিছিলে অসমীয়া শব্দাৱলী এণ্ড খণ্ডকাব্য এইটো এটা ইম্পৰ্টেণ্ট অসমীয়া শব্দাৱলীৰ খণ্ডকাব্য কোনে লিখিছিলে মিছেছ অ' টি কাটাৰে লিখিছিলে ইম্পৰ্টেণ্ট নেক্সট আহিলে বেলিমাৰ বুৰঞ্জী বিশ্বেশ্বৰ বিদ্যাধীপ এইটোতো কিমানবাৰ সুধিছে হিচাপেই নাই আকৌ সুধিব পাৰে সোধা কুৱেশ্যনে সুধি আছে নেক্সট আছে আছামিজ ডিক্সনাৰী দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনাৰী ৱাজ ৰিটেন বাই যদুৰাম ডেকা বৰুৱা বাছ প্ৰব্লেম ইজ ডেট এইখন পাব্লিছ হোৱা নাছিল প্ৰথম লিখিছিলে তেওঁ কিন্তু এইখন পাব্লিছ হোৱা নাছিল ঠিক আছে বাট নট পাব্লিছড অ'কে নাও কামিং টু দ্য নেক্সট শ্লাইড অসমীয়াত লিখা আছে অসমীয়াত আপোনালোকে পঢ়ি চাব পাৰে যদি ভিডিঅ'টো বেছি শ্ল' লাগিছে তেতিয়াহ'লে আপোনালোকে ফাষ্ট কৰি চাব আৰু যদি বেছি ফাষ্ট লাগিছে শ্ল' কৰি চাব ঠিক আছে আমি সময় ৱেষ্ট কৰিব নোৱাৰোঁ একদম সময় যিহেতু বহুত কম আছে আপকামিং এডিয়াৰীলৈকে অ'কে নেক্সট কামিং টু দ্য নেক্সট পিৰিয়ড দ্য পিৰিয়ড অফ হেমচন্দ্ৰ বৰুৱা এণ্ড গুণাভিৰাম বৰুৱা অ'কে হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ পিৰিয়ডত কি হৈছিলে আমি এতিয়া চাম তেওঁলোকৰ মেইন থিমটো আছিলে ছ'চিয়েল প্ৰব্লেম অফ আছামিজ পিপল ঠিক আছে এইটো সুধিব পাৰে হোৱাট ইজ দ্য থিম অফ দ্য লিটাৰেৰী কণ্ট্ৰিবিউশ্যন হেমচন্দ্ৰ বৰুৱা এণ্ড গুণাভিৰাম বৰুৱা থিমটো হ'ব প্ৰব্লেমছ অফ আছামিজ পিপল ইয়াত অপশ্যন দিব পাৰে আছামিজ কালচাৰ আছামিজ লিটাৰেচাৰ ঠিক আছে ব্ৰিটিছ লিটাৰেচাৰ প্ৰব্লেমছ অফ আছামিজ পিপল দ্য ৰাইট এনচাৰ উইল বি দ্য প্ৰব্লেমছ ছ'চিয়েল প্ৰব্লেমছ অফ আছামিজ পিপল অ'কে নাও কামিং টু দ্য নেক্সট পইণ্ট হেমচন্দ্ৰ বৰুৱাৰ কি লিখিছিলে তেওঁ হেমককখন লিখিছিলে হেমকক এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট পাব্লিছ হৈছিলে 1900ত আফটাৰ হিজ ডেথ তেওঁৰ মৃত্যুৰ পিছতে পাব্লিছ হৈছিলে ঠিক আছে এইখন আছিলে ছেকেণ্ড আছামিজ ডিক্সনাৰী ফাৰ্ষ্টখন আছিলে যদুৰাম ছাৰৰখন ফাৰ্ষ্ট আছিলে কিন্তু এইখন পাব্লিছ হোৱা নাছিল ঠিক আছে নেক্সট আহিলে তেওঁ লিখিছিলে অসমীয়া ব্যাকৰণ আদিপাঠ অসমীয়া ল'ৰাৰ ব্যাকৰণ ঠিক আছে এণ্ড পৰশুৰাম অভিধান ঠিক আছে পৰশুৰাম অভিধান গতিকে চাওক হেমচন্দ্ৰ বৰুৱাৰ যিখিনি বুক আছিলে সেইখিনি সদায় ডিক্সনাৰী আৰু ব্যাকৰণৰ ওপৰত জড়িত আছিলে যেনেধৰণৰ আপোনাৰ চাওক হেমকোষখন হওক ব্যাকৰণ অসমীয়া ব্যাকৰণ আদিপাঠখন এক্সট্ৰা থাকি গ'ল অসমীয়া ল'ৰাৰ ব্যাকৰণ পৰশুৰাম অভিধান গতিকে আপোনালোকে যদি গ্ৰামাৰ বা ডিক্সনাৰী ৰিলেটেড কুৱেশ্যন পায় সেইখিনি 90% কমন ভাবিব যে হেমচন্দ্ৰ বৰুৱাই লিখিছিল অ'কে নেক্সট তেওঁ লিখিছিল কানিয়া কীৰ্তন আৰু বাহিৰে ৰং চং ভিতৰি কোৱা ভাতৰি এইটো কিমানবাৰ সুধিছে মোৰো মনত নাই এইটো অলৰেডি APSC CCE প্ৰিলিমছতো বহুতবাৰ সোধা গৈছে ঠিক আছে এইটো কুৱেশ্যন এইবাৰ সুধি দিব পাৰে মনত ৰাখিব বাহিৰে ৰং চং ভিতৰি কোৱা ভাতৰি অ'কে হি ৱৰ্ক এজ দ্য এডিটৰ অফ আছাম নিউজৰ তেওঁ এডিটৰ হিচাপেও কাম কৰিছিল ইম্পৰ্টেণ্ট টপিক হয় মনত ৰাখিব নেক্সট শ্লাইডখনলৈ আহিছোঁ অসমীয়াত লিখা আছে আপোনালোকে পঢ়ি ল'ব অসমীয়া শব্দবিলাক অলপ ইফাল সিফাল হ'ব পাৰে ইংলিছখিনিৰ লগত ৰিলেট কৰি ল'ব গম পাই যাব ঠিক আছে নেক্সট আহিলে গুণাভিৰাম বৰুৱা আমি হেমচন্দ্ৰ বৰুৱাৰ কথা পঢ়িলোঁ গুণাভিৰাম বৰুৱাৰ কথা এতিয়া আমি পঢ়িম কিন্তু তাৰ আগতে কৈ লওঁ হেমচন্দ্ৰ বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ মাজত ডিফাৰেঞ্চটো মনত ৰাখিব ঠিক আছে প্ৰথম সাহিত্য সভাৰ সভাপতি আছিল কিন্তু হেমচন্দ্ৰ গোস্বামী অ'কে কিন্তু হেমকক লিখিছিল হেমচন্দ্ৰ বৰুৱাই অ'কে বহুত কনফিউজিং এটা কুৱেশ্যন হয় ঠিক আছে এই দুটা বস্তু মনত ৰাখিব হেমচন্দ্ৰ বৰুৱা এণ্ড হেমচন্দ্ৰ গোস্বামী ঠিক আছে তেওঁ প্ৰথম কিতাপখন লিখিছিলে ৰামনৱমী যিখন এখন ছ'চিয়েল ড্ৰামা হয় অসমৰ প্ৰথম ছ'চিয়েল ড্ৰামা হয় এণ্ড আফটাৰ ডেট হি ৰোড আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মে বি কাম ইন আপকামিং ADRE এক্সাম আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত আৰু লিখিছিলে অসম বুৰঞ্জী লিখিছিলে গুণাভিৰাম বৰুৱাই এইটোও সুধিছে বহুতবাৰ সুধিছে 1884ত এইকেইটা ইয়াৰ মনত ৰাখিলেও বৰ বিশেষ এটা ফৰক নপৰে ঠিক আছে হি এডিটেড দ্য মান্থলি মেগাজিন আছাম বন্ধু
ঠিক আছে আছাম বন্ধু কোনে প্ৰথম এডিটৰ কোন আছিলে গুণাভিৰাম বৰুৱা কুৱেশ্যন ঠিক আছে নেক্সট আছিলে এট দ্য টাইম দ্য য়াং গ্ৰুপ ফাউণ্ডেড দ্য গ্ৰেটেষ্ট অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু এই গুণাভিৰাম বৰুৱাৰ এই সময়খিনিতে ডেকাবিলাকে যিটো ডেকাবিলাকৰ গ্ৰুপ আছিল তেওঁলোকে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা নামৰ অনুষ্ঠানটিৰ জন্ম দিছিল আৰু পিছলৈ গৈ এইটোকে অসম সাহিত্য সভা হোৱা বুলি মানুহে বিশ্বাস কৰে মুখে মুখে চলি আহিছে কিমান দূৰ সত্য এইটো এভিডেন্স তেনেকৈ পোৱা নাযায় নেক্সট আহিলে জোনাকী যুগ বা দ্য ৰোমান্টিক পিৰিয়ড আছিলে 1890 যেতিয়া জোনাকী পাব্লিছ হৈছিল 1889ত তাৰ পৰা 1940 লৈকে আমি কওঁ জোনাকী যুগ ঠিক আছে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা ষ্টাৰ্টেড পাব্লিছ এ মান্থলি মেগাজিন নেম জোনাকী ফ্ৰম কলকাতা জোনাকীখন কলকাতাৰ পৰা পাব্লিছ হৈছিলে 1889ৰ পৰা মনত ৰাখিব কোনটো প্ৰতিষ্ঠানৰ আণ্ডাৰত হৈছিলে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা এইটো প্ৰতিষ্ঠানৰ আণ্ডাৰত জোনাকীখন পাব্লিছ হৈছিলে কলকাতাৰ পৰা ওকে মেগাজিনখন অকল মাত্ৰ 8 ইয়াৰ্ছে কণ্টিনিউ হৈছিল তাৰপিছত এইখন ফেইল হৈ গৈছিল ঠিক আছে জোনাকী যুগ ফেইল হোৱা বুলি আমি নক'ব নোৱাৰোঁ ঠিক বন্ধ হৈছিল কাৰণ ফেইল হোৱা বুলি ক'ব নোৱাৰোঁ কাৰণ এইখিনি সময়ত লিটাৰেৰী এচিভমেণ্ট অসমৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট বহুত বেছি লিটাৰেৰী কাম এইখিনি সময়ত হৈ গৈছিল গতিকে মাত্ৰ 8 বছৰতে ইমান বেছি এচিভ কৰিছিল গতিকে ভাবি চাওক যদি এতিয়ালৈকে চলি থাকিল হয় এইটো কিখন কি হ'ল হয় অসমীয়া ভাষা আজি ক'ত থাকিল হয় ঠিক আছে গতিকে ফেইল হোৱা বুলি ক'ব নোৱাৰোঁ বন্ধ হৈ গৈছিল 8 বছৰৰ পাছত ঠিক আছে Most important, Chandra Kumar Agarwala was the first editor of Jonaki, followed by Hemchandra Goswami and Lakshminath Bezbura. প্ৰথম আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা আগতে বহুতবাৰ সুধিছে এইবাৰ হয়তো সুধিব পাৰে দ্বিতীয় কোন আছিলে ঠিক আছে আৰু চন্দ্ৰ কুমাৰ হয়তো ক্ৰনলজিকেল অৰ্ডাৰ সজাব দিব পাৰে চন্দ্ৰ কুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা এনেকৈ ক্ৰনলজিকেলি সজাব দিব পাৰে প্ৰথম আছিলে চন্দ্ৰ কুমাৰ আগৰৱাল নেক্সট আছিলে হেমচন্দ্ৰ গোস্বামী থাৰ্ড আছিলে লক্ষ্মীনাথ বেজবৰুৱা অ'কে নাও কামিং টু দ্য নেক্সট পইণ্ট দ্য ফাৰ্ষ্ট ৰোমান্টিক পোয়েম ৱাজ ৰিটেন বাই চন্দ্ৰ কুমাৰ আগৰৱালা ৱাজ বন কুঁৱৰী ঠিক আছে প্ৰথম ৰোমান্টিক পয়েমটো আছিল অসমৰে প্ৰথম ৰোমান্টিক পয়েম আছিলে সেইটো হৈছে বন কুঁৱৰী যিটো লিখিছিলে চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে দ্য ফাৰ্ষ্ট সনেট ৱাজ ৰিটেন বাই হেমচন্দ্ৰ হ'ব লাগে চৰি ফৰ মাই মিষ্টেক হেমচন্দ্ৰ গোস্বামী নেম প্ৰিয়তমাৰ চিঠিৰ ওপৰত কুৱেশ্যন বহুতবাৰ আহিছে এইবিলাক চব কুৱেশ্যনেই আহিছে ঠিক আছে এইবিলাক চব কুৱেশ্যনেই আহিছে আৰু এইবাৰো এইবিলাক কুৱেশ্যনৰ ভিতৰতে আহিব ঠিক আছে লিটাৰেচাৰ সম্পূৰ্ণ ইয়াত কভাৰ কৰা গৈছে টেনশ্যন ল'ব নালাগে প্ৰিয়তমাৰ চিঠিৰ প্ৰথম অসমীয়া সনেট আছিলে সনেট কি বস্তু ঠিক আছে সনেট কি বস্তু এইটো যদি আপোনালোকে জানে কমেণ্ট ছেকশ্যনত জনাব নাজানে যদি মই নেক্সট ভিডিঅ'ত প্ৰথম আহিয়ে সনেটৰ ওপৰত কনচেপ্টটো ক্লিয়াৰ কৰাই দিম নেক্সট এইখিনি কথা পুনৰ অসমীয়াত লিখা আছে আপোনালোকে ভিডিঅ'টো পজ কৰিলে স্ক্ৰীনশ্বট ল'ব পাৰে বা PDF ভাৰ্চনৰ কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত জইন কৰিব পাৰে নেক্সট আহিলে লিটাৰেৰী ৱৰ্ক অফ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে এতিয়া তেওঁৰ লিটাৰেৰী এচিভমেণ্ট কি আছে লক্ষ্মীনাথ বেজবৰুৱাৰ লিটাৰেৰী এচিভমেণ্টৰ বিষয়ে যিমান কওঁ আমি সিমানো কম হয় কিমাননো আপুনি জানে বা মই জানো তাতকৈ বহুত বেছি তেওঁ লিখিছিলে ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাই আমি চাওঁ পইণ্টবিলাক কি আছে লিটিকাই কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা এটচেট্ৰা তেওঁ লিখিছিলে লিটিকা ইজ একচেপ্টেড হিজ ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক মনত ৰাখিব লিটিকা এইখন তেওঁৰ প্ৰথম লিটাৰেৰী ৱৰ্ক আছিলে অসমীয়া ভাষাত ঠিক আছে ইন দিছ পিৰিয়ড থ্ৰী ফিগাৰ পপুলাৰলি নন এজ ত্ৰিমূৰ্তি ঠিক আছে ত্ৰিমূৰ্তি আমি কাক কওঁ লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী পইণ্ট দিব পাৰে ত্ৰিমূৰ্তি বুলি কাক কওঁ লক্ষ্মীনাথ বেজবৰুৱা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা হেমচন্দ্ৰ গোস্বামী এনেকৈ দিব পাৰে পইণ্ট দিব পাৰে তাৰপৰা আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰ কুমাৰ আগৰৱালা আছিলে ইয়াত ত্ৰিমূৰ্তি বুলি আমি কোৱা যায় ঠিক আছে হি ৱাজ ওৱান অফ দ্য প্ৰাইম কণ্ট্ৰিবিউটৰ অফ জোনাকীত তেওঁ এজন কণ্ট্ৰিবিউটৰ আছিলে ঠিক আছে তেওঁ নেক্সট তেওঁ বাঁহী মেগাজিনখনৰ সম্পাদনা কৰিছিলে লেটাৰ হি এডিটেড বাঁহী মেগাজিন অ'কে তেওঁৰ পয়েট্ৰি কালেকশ্যন আছিলে কদমকলি পদুমকলি এইবিলাক পয়েট্ৰি কালেকশ্যন নভেল আছিলে পদুম কুঁৱৰী ঠিক আছে ষ্টৰী কালেকশ্যন আছিলে সাধু কথাৰ কুকু নহয় এইটো কুকি হ'ব লাগে সাধু কথাৰ কুকি জোনবিৰি সুৰভি এইবিলাক ষ্টৰী কালেকশ্যন আছিলে তাৰপিছত কিছুমান ড্ৰামা আছিলে বুঢ়ী আইৰ সাধু জয়মতী চিকৰপতি নিকৰপতি তাৰপিছত ককা দেউতাৰ আৰু নাতি ল'ৰা এইবিলাক তেওঁ শিশুৰ কাৰণে লিখিছিলে তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ ভেৰি 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 ইম্পৰ্টেণ্ট ঠিক আছে এইখন অসমীয়াৰ প্ৰথম অটোবায়োগ্ৰাফী বা আত্মজীৱনী ঠিক আছে নেক্সট আহিছিলে তেওঁক আমি সন্মান দিছিলোঁ ৰসৰাজ আৰু সাহিত্যৰথী কোনে দিছিলে অসম সাহিত্য সভা আগতে সুধিছিলে যে লক্ষ্মীনাথ বেজবৰুৱাক কি উপাধিৰে সন্মানিত কৰা হৈছিল ৰসৰাজ আৰু সাহিত্যৰথী আছিল কিন্তু বৰ্তমান এইবিলাক কুৱেশ্যন বহুত পুৰণি হৈছে এইবিলাক নুসুধে তেতিয়া সুধিব যে কোনে দিছিলে অসম সাহিত্য সভাই দিছিলে ঠিক আছে আমাৰ ষ্টেট এন্থেম
আমাৰ ষ্টেট এন্থেম অ' মোৰ আপোনাৰ দেশ তেওঁ লিখিছিলে, লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে আৰু পাব্লিছ কৰিছিলে বাঁহী কাকতখনত। এতিয়া আগতে সুধিছিলে ষ্টেট এন্থেম অ' মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিলে, সকলোৱে জানিছিলে এইবিলাক। এতিয়া সেইবিলাক কুৱেশ্যন পুৰণি হৈছে, এতিয়া সেইবিলাক কুৱেশ্যন নাহে, আহিব পাৰে কিন্তু পুৰণি হৈছে এইবিলাক কুৱেশ্যন। এতিয়া সুধিব পাৰে সেই আমাৰ নেশ্যনেল এন্থেমটো প্ৰথম ক'ৰ পৰা পাব্লিছ হৈছিলে বা প্ৰকাশিত হৈছিলে, বাঁহী মেগাজিনখনৰ পৰা প্ৰকাশিত হৈছিলে। ঠিক আছে, নেক্সট আহিলে ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন ল'ৰা বন্ধু। চিলড্ৰেন মেগাজিন ল'ৰা বন্ধু, এইটো এটা ইম্পৰ্টেণ্ট। চিলড্ৰেন মেগাজিন ৰিটেন বাই কৰুণা অভিৰাম বৰুৱা, এওঁ গুণাভিৰাম বৰুৱাৰ পুত্ৰ আছিল, পাব্লিছ হৈছিলে 1886। অ'কে, নেক্সট আহিলে ওমেন মেগাজিন 1927। ঠিক আছে, নামটো কি আছিলে, ঘৰ জেউতি। নামটো ইয়াত ৰৈ গৈছে, ঘৰ জেউতি। এইটো লাষ্ট ইয়াৰৰ আগৰবাৰ APSCত সুধিছে, ঘৰ জেউতি। CC প্ৰিলিমছত সুধিছে। ঠিক আছে, ঘৰ জেউতি। দ্য ফাৰ্ষ্ট উইকলি টাইমছ অফ ইণ্ডিয়া ৱাজ প্ৰিণ্টেড ইন 1895। ফাৰ্ষ্ট উইকলি কি আছিলে অসমৰ পৰা, টাইমছ অফ আছাম, টাইমছ অফ ইণ্ডিয়া নাই, টাইমছ অফ আছাম, ফ্ৰম ডিব্ৰুগড়ৰ পৰা পাব্লিছ হৈছিলে। দ্য ফাৰ্ষ্ট আছামিজ নভেল ৱাজ ভানুমতী। প্ৰথম অসমীয়া উপন্যাস আছিলে ভানুমতী, ৰিটেন বাই পদ্মনাথ বৰুৱা। অ'কে, ভানুমতী লিখিছিলে, কিমান চনত লিখিছিলে, 1890 লিখিছিলে। ঠিক আছে, প্ৰথম আমাৰ জনজাতীয় জীৱনৰ আধাৰত ৰচিত এখন উপন্যাস মিৰি জীয়ৰী, যিখন লিখিছিলে ৰজনীকান্ত বৰদলৈ, তেওঁক আমি উপন্যাস সম্ৰাট বুলি কওঁ। ঠিক আছে, তেওঁৰ বাকী নভেল কেইখন হ'ল বা উপন্যাস কেইখন হ'ল মনোমতী, দন্দুৱাদ্ৰ, ৰহদৈ, লিগিৰি। মনত ৰাখিব, অতি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে, নেক্সট কামিং টু দ্য নেক্সট শ্লাইড। নেক্সট টপিক ইজ অসম সাহিত্য সভা। ওৱান অফ দ্য most important topic, sorry for my mistake, one of the most important topic for upcoming ADRE অসম সাহিত্য সভা। ইয়াৰ ভিতৰত কুৱেশ্যন আহিব, সেইটো কথা জানো, কিন্তু কি আহিব সেইটো কথা নাজানো, গতিকে আমি এইখিনি গোটেইখিনি পঢ়িব লাগিব। ঠিক আছে, ফৰ্ম হৈছিলে 1917। ক'ত ফৰ্ম হৈছিলে, শিৱসাগৰত। গতিকে মনত ৰাখিব, ইয়াৰে শুদ্ধ এটা কুৱেশ্যন হ'ব পাৰে, 100তম অধিৱেশন ক'ত হৈছিলে। ঠিক আছে, 100তম অধিৱেশন ক'ত হৈছিলে, অধিৱেশন প্ৰথমখন য'ত হৈছিলে 1 নম্বৰখন তাতে হৈছিলে, শিৱসাগৰত হৈছিলে। ঠিক আছে, ফাৰ্ষ্ট প্ৰেচিডেণ্ট হৈছে সাহিত্য কন্দৰী পদ্মনাথ গোহাঁই বৰুৱা। সাহিত্য কন্দৰী নামটো তেওঁক অসম সাহিত্য সভাই দিছিলে। ঠিক আছে, এইটো সুধিব পাৰে, সাহিত্য কন্দৰী কোনজন অসমীয়া সাহিত্যিকৰ টাইটেল হয়। ঠিক আছে, সাহিত্য কন্দৰী সেইটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। তেওঁক কোনে প্ৰদান কৰিছিলে, অসম সাহিত্য সভাই। ঠিক আছে, নেক্সট প্ৰথম ছেক্ৰেটাৰী আছিলে শৰৎ চন্দ্ৰ গোস্বামী। নেক্সট আছে এইটো ইট ইজ ছেইড ডেট অসম সাহিত্য সভা ৱাজ আপগ্ৰেডেড ফ্ৰম দ্য অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। এইটো মই অলৰেডি ক'লোঁ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। এন্থেমটো আছিলে চিৰ চেনেহী মোৰ ভাষা জননী। এইটো এই গানটো আপোনালোকে শুনিছে, বিভিন্ন অনুষ্ঠানত এতিয়াও গোৱা হয়, বা আমাৰ অসম সাহিত্য সভাৰ অধিৱেশনত এইটো বিশেষকৈ গোৱা হয়, চিৰ চেনেহী মোৰ ভাষা জননী। মিত্ৰদেৱ মহন্ত ছাৰে লিখিছিলে এইটো। ঠিক আছে, নেক্সট ওৱান অফ দ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত আছে, যোৰহাটত আছে। এইটোতো আগতে আহিছে বহুতবাৰ, কিন্তু বৰ্তমান সোধা চান্স আছে এই হেডকোৱাৰ্টাৰটোৰ নাম কি, চন্দ্ৰকান্ত হেণ্ডিক ভৱন। হেণ্ডিক বা চন্দ্ৰকান্ত ভৱন বুলি আমি ক'ব পাৰোঁ। অ'কে, এইটো সজা হৈছিলে 1926 আৰু ডনেট কৰিছিলে ৰাধাকান্ত হেণ্ডিকে। ঠিক আছে, ফাৰ্ষ্ট ছেশ্যন গম পালোঁ শিৱসাগৰত হৈছিলে। নাও নেক্সট লেটাৰ আমি আহিছোঁ। ইন ইটছ শিৱসাগৰ ছেশ্যন অফ 1931 আকৌ শিৱসাগৰত এটা অধিৱেশন হৈছিলে। দি সভা কনফেড লক্ষ্মীনাথ বেজবৰুৱা, টাইটেল ৰসৰাজ। মনত ৰাখিব, লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্য সভাৰ কোনখন অধিৱেশনত ৰসৰাজ উপাধিৰে বিভূষিত কৰা হৈছিল, সেইটো হৈছে 1931 শিৱসাগৰ ছেশ্যনত। অ'কে, দ্য সভা অলছ' কনফেড সাহিত্য কন্দৰী টাইটেলটো ফাৰ্ষ্ট প্ৰেচিডেণ্ট পদ্মনাথ গোহাঁই বৰুৱা। মই অলৰেডি ক'লোঁ, কৃষ্ণকান্ত হেণ্ডিক মহেশ্বৰ নেওগ সত্যেন্দ্ৰনাথ শৰ্মা ৱাজ কনফেড সাহিত্য মহীয়ান টাইটেল। সাহিত্য মহীয়ান বুলি কাক কোৱা হৈছিল, অপশ্যন দিব পাৰে, কৃষ্ণকান্ত হেণ্ডিক মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, অল অফ দ্য এবভ। দ্য কাৰেক্ট অপশ্যন উইল বি অল অফ দ্য এবভ। ইয়াৰ পিছত লিখা আছে, মিত্ৰদেৱ মহন্ত, অতুল চন্দ্ৰ হাজৰিকা, সৈয়দ আব্দুল মালিক এণ্ড যতীন্দ্ৰনাথ গোস্বামী ৱাজ অনাৰ্ড বাই সাহিত্যাচাৰ্য এৱাৰ্ড। এওঁলোকক সাহিত্যাচাৰ্য বঁটাৰে সন্মানেৰে বিভূষিত কৰা হৈছিল। ঠিক আছে, আজিলৈ এইখিনিয়ে। নেক্সট ক্লাছত আমি ডিছকাছ কৰিম চাম ইম্পৰ্টেণ্ট ফেক্ট এবাউট আছামিজ লিটাৰেচাৰ। ঠিক আছে, ইয়াতে সোমাই থাকিব প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী কোন। ঠিক আছে, এনেকুৱা বা কুৱেশ্যন কিছুমান সোমাই থাকিব, গতিকে এইটো টপিক আপোনালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, আৰু যিবিলাকে ইয়াৰে আগৰ ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টো চাব।
তাতকৈ বেছি ইম্পৰ্টেণ্ট আপোনালোকে বৰ্তমান সময়ত হিষ্ট্ৰী পলিটিৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া দেখা গৈছে অভিয়াছলি গুৰুত্ব দিবই লাগিব কিন্তু বৰ্তমান সময়ত হিষ্ট্ৰী পলিটিৰ কুৱেশ্যন আহিব 20টামান কুৱেশ্যন আহিব মানে ক'ৰ টপিকবিলাকৰ পৰা কিন্তু এনেকুৱা সৰু সৰু টপিক লিটাৰেচাৰ কালচাৰ তাৰপাছত আপোনাৰ ইক'লজি এনভাইৰনমেণ্ট এইবিলাক সৰু সৰু বা মিছলিনিয়াছ এইবিলাক টপিকবিলাকৰ পৰা বহুত বেছি কুৱেশ্যন অহা দেখা যায় বা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ আছে এইখিনি প্ৰিপাৰেশ্যনৰ আপোনালোকে সময়ে সময়ে চলাই যাওক বহুতে হয়তো ভাবি আছে কাৰেণ্ট এফেয়াৰ্ছটোনো ইমান কি ডাঙৰ বস্তু এক্সামৰ আগে পঢ়িম কোনো পধ্যে নহ'ব ইমান বেছি ডাটা মনত ৰখাটো ইজি নহয় এইখিনি বস্তু আপোনালোকে পঢ়িছে আগতে এইখিনি বস্তু পঢ়িছে গতিকে হয়তো এইখিনি বস্তু কিবাকৈ মনত থাকি যাব পাৰে কিন্তু কাৰেণ্ট এফেয়াৰ্ছ সম্পূৰ্ণ নতুন বস্তু মনত ৰখাটো ইজি নহয় কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছকেইটা কৰক বা বেলেগ ছেশ্যন আহি আছে আমি অতি সোনকালে আমাৰ ইম্পৰ্টেণ্ট ফেক্ট এবাউট আছামিজ লিটাৰেচাৰৰ ভিডিঅ'টো লৈ আহিম এইটো হ'ব আছামিজ লিটাৰেচাৰৰ লাষ্ট ভিডিঅ' যেনেকৈ প্ৰথম ভিডিঅ'টো চাইছে এইটো ভিডিঅ' চাওক আৰু লাষ্ট ভিডিঅ'টো চাওক আপোনালোকৰ ইয়াৰ বাহিৰত আৰু আছামিজ লিটাৰেচাৰৰ কুৱেশ্যন নাহে ঠিক আছে টিল ডেট থেংক ইউ গুড বাই